আমি ইতিমধ্যে আলোচনা কৰিলোঁ হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড, ৰ'ল এক্টৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্টলৈকে। তাৰপিছত আমি চালোঁ মেকিং অফ দ্য কনষ্টিটিউশ্যন, এইখিনি হৈ গ'ল। তাৰপিছত আমি চালোঁ চেলেঞ্জ ফিচাৰ অফ দ্য কনষ্টিটিউশ্যন, আৰু আজি চাম আমি প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন। ঠিক আছে, প্ৰিএম্বলৰ গোটেইখিনি কথা চাম। তো ইয়াত কৈছে যে প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন, দ্য আমেৰিকান কনষ্টিটিউশ্যন ৱাজ দ্য ফাৰ্ষ্ট টু বিগিন উইথ এ প্ৰিএম্বল। আমেৰিকাৰ যোনখন কনষ্টিটিউশ্যন সেইখনে হৈছে প্ৰথমখন কনষ্টিটিউশ্যন য'ত মানে প্ৰিএম্বল প্ৰথম তেওঁলোকে বিগিন কৰিছিল। প্ৰিএম্বল কথা তেওঁলোকে মেনশ্যন কৰিছিল ক'ত? আমেৰিকান কনষ্টিটিউশ্যনত। ঠিক আছে, বেলেগ তাৰ আগতে বেলেগ কনষ্টিটিউশ্যনত কোনো ধৰণৰ প্ৰিএম্বল লিখা নাই। প্ৰিএম্বল মানে কোনটো? কনষ্টিটিউশ্যনৰ আগত যে লিখা আছে সেইটো। তাৰপিছত হৈ গৈছে প্ৰিএম্বল টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বেছড অন দ্য বেছিক অবজেক্টিভ ৰিজলিউশ্যন। পণ্ডিত জৱাহৰলাল নেহৰুৱে যোনটো অবজেক্টিভ ৰিজলিউশ্যন দিছিলে যে আমাৰ কনষ্টিটিউশ্যন কেনেকুৱা হ'ব লাগে, কেনেকুৱা ধৰণৰ বস্তু ইনক্লুড হ'ব লাগে, সেই অবজেক্টিভ ৰিজলিউশ্যনখনে ড্ৰাফ্ট কৰি কিনি আমাৰ প্ৰিএম্বলখন প্ৰস্তুত কৰা হৈছে, আৰু সেই প্ৰিএম্বলখন এডাপ্ট কৰি লৈছে কনষ্টিটিউৱেণ্ট এছেম্বলিয়ে। আৰু প্ৰিএম্বল কি ৰিফ্লেক্ট কৰে? প্ৰিএম্বল ৰিফ্লেক্ট দ্য মাইণ্ড অফ দ্য কনষ্টিটিউশ্যন মেকাৰ্ছ। ঠিক আছে, আমাৰ কনষ্টিটিউশ্যনেল মেকাৰসকলৰ তেওঁলোকৰ মাইণ্ড কেনেকুৱা আছিলে আৰু ভিজন কি আছিলে, গোটেইখিনি মানে প্ৰিএম্বলখন পঢ়িলে গম পোৱা যায় তেওঁলোকে কেনেকুৱা ধৰণৰ এখন কনষ্টিটিউশ্যন বনাব বিচাৰিছে। তো ইট হেজ বিন এমেণ্ডেড বাই দ্য 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1976, আৰু এই 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা প্ৰিএম্বলখন অকল এবাৰ আজিলৈকে এমেণ্ডমেণ্ট কৰা হৈছে, অৰ্থাৎ সংশোধন কৰা হৈছে, আৰু 3টা ৱৰ্ড মানে কি কৰিছে, ইনক্লুড কৰিছে তাত। এটা হ'ল ছ'চিয়েলিষ্ট, ছেকুলাৰ, আৰু 3 নম্বৰটো হৈছে ইণ্টিগ্ৰিটি। তো এতিয়া কি ৱৰ্ডছ কিছুমান আছে চাই লওঁ। ছভাৰেইন মানে কি? ছভাৰেইন মানে হৈছে যেতিয়া কোনো এখন দেশ কাৰো ওপৰত ডিপেণ্ডেঞ্চ হৈ নাথাকে, কাৰো ডমিনিয়ন হৈ নাথাকে, কোনো দেশৰ ওপৰত ডমিনিয়ন হৈ নাথাকে, বেলেগ এখন নেশ্যনৰ ওপৰত মানে কোনো ধৰণৰ ডিপেণ্ডেঞ্চ নাথাকে, সেইটো হৈছে ছভাৰেইন। আৰু এখন ইণ্ডিপেণ্ডেণ্ট ষ্টেট হয়, ঠিক আছে, যোনে মানে ফ্ৰীলি নিজৰ যোনবোৰ এফেয়াৰ্ছ সেইবোৰ কণ্ডাক্ট কৰিব পাৰে। ঠিক আছে, লাইক চব বৰ্থ এক্সটাৰ্নেল এণ্ড ইণ্টাৰনেল, কোনো ধৰণৰ মানে প্ৰেছাৰ নাই, কোনো ধৰণৰ ছাপৰ্ট নাই, অৰ্থাৎ নিজৰ মালিক নিজে, সেইটো হৈছে ছভাৰেইন। তাৰপিছত আমি যদি চাওঁ নেক্সটত ছ'চিয়েলিষ্ট এতিয়া কৈছে যে কংগ্ৰেছ পাৰ্টি ইটছেল্ফ এডপ্টেড দ্য ৰিজলিউশ্যন টু এষ্টাব্লিছ এ ছ'চিয়েলিষ্টিক পেটাৰ্ণ অফ দ্য ছ'চাইটি ইটছ আভাৰিজেশ্যন। তো ছ'চিয়েলিষ্ট মানে কি? ছ'চিয়েলিষ্ট মানে হৈছে এটা হৈছে কেপিটেলিষ্ট, এটা হৈছে ছ'চিয়েলিষ্ট। কেপিটেলিষ্ট য'ত মানে প্ৰাইভেট কোম্পানীবোৰ মানে তেওঁলোকে কেপিটেলিষ্ট ইকনমি, এটা ছ'চিয়েলিষ্ট ইকনমি, হয়নে? তো ছ'চিয়েলিষ্ট মানে কি? ছ'চিয়েলিষ্ট মানে হৈছে যে যিমানখিনি ৰিচ'ৰ্চ থাকিব, যিমানখিনি এখন দেশত ৰিচ'ৰ্চ থাকিব, যিমানখিনি ৱেল্থ থাকিব, গোটেইখিনি মানে ইকুৱেল ডিষ্ট্ৰিবিউশ্যন হ'ব চবৰ মাজত, লাগিলে ধনী হওক দুখীয়া হওক, চবৰ মাজত ইকুইটি হিচাপে ডিষ্ট্ৰিবিউশ্যন হ'ব, আৰু ইয়াৰ মালিক সদায় গভৰ্ণমেণ্ট থাকিব। ঠিক আছে, ছ'চিয়েলিষ্ট প্ৰিন্সিপালটোত হৈ গ'ল মানে তাৰ গভৰ্ণমেণ্ট মানে গোটেইখিনি বস্তু গভৰ্ণমেণ্টে অ'ন কৰিব। কিন্তু কেপিটেলিষ্টত মানে কি হয়? কেপিটেলিষ্টত মানে হয় প্ৰাইভেট কোম্পানীয়ে অ'ন কৰে মানে বস্তুবোৰ চব। তো ইণ্ডিয়াখন মানে কি হয়? ছ'চিয়েলিষ্ট হয়, কিন্তু তাতো মানে আমাৰ মিক্সড ইকনমি মানে এডপ্ট কৰি লৈছে। ঠিক আছে, আৰু আমাৰ যোনটো ছ'চিয়েলিষ্টটো, সেইটো ছ'চিয়েলিষ্টটো আমাৰ লিটল গান্ধীয়ান ছ'চিয়েলিষ্ট প্ৰিন্সিপালৰ লগত মানে ইনক্লাইন হৈ আছে। তো হৈছে ইণ্ডিয়ান ব্ৰেণ্ড অফ দ্য ছ'চিয়েলিজিম ইজ ডেম'ক্ৰেটিক ছ'চিয়েলিজিম। যোনটো আমাৰ ছ'চিয়েলিজিম হয়, সেইটো ডেম'ক্ৰেটিক ছ'চিয়েলিজিম হয়, নট এ কমিউনিষ্টিক ছ'চিয়েলিজিম। ঠিক আছে, অলছ' ন'ন এজ এ ষ্টেট ছ'চিয়েলিজিম। তো সেইটোৱে ছ'চিয়েলিজিম জনাৰ আগত এটা বস্তু জানিব লাগিব, এটা কেপিটেলিজিম আৰু এটা হ'ল ছ'চিয়েলিজিম। কেপিটেলিজিমত কি হয়? চব বস্তু প্ৰাইভেট কোম্পানীয়ে অ'ন কৰিব, তাৰপিছত আৰু ছ'চিয়েলিজিম চব বস্তু গভৰ্ণমেণ্টে অ'ন কৰিব। আৰু ছ'চিয়েলিষ্টিক মানে এইটো ৱেলফেয়াৰ কৰিবলৈ কাৰণে, ৱেলফেয়াৰ ষ্টেট বনাবলৈ কাৰণে ছ'চিয়েলিষ্টিক প্ৰিন্সিপালটো মানে এডপ্ট কৰা হয়। তো মানে হৈছে মানে এখন দেশত যিমানখিনি ৰিচ'ৰ্চ থাকিব ন, গোটেইখিনি ৰিচ'ৰ্চক মানে কি কয়? ইকুৱেটি হিচাপে ইকুৱেটিবল ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। এটা তাৰ আগত জানিব লাগিব আমি ইকুৱেলিটি, আৰু এটা জানিব লাগিব ইকুইটি। দুটাৰ মাজত পাৰ্থক্য কি? ঠিক আছে, দুটাৰ মাজত পাৰ্থক্য জানিবলৈ হ'লে আমি জানিব লাগিব এটা বস্তু। তাৰ কাৰণে আমি এটা হেৰি
এইটো চালে আপোনালোকে গম পাব এইটো ফাৰ্ষ্ট লেফ্ট ছাইডত যোনটো আছে সেইটো হৈছে ইকুৱেলিটি আৰু ৰাইট ছাইডত যোনটো আছে সেইটো হৈছে ইকুইটি। তো গতিকে প্ৰথমখন আপোনালোকে পিকচাৰখন দেখিছে এজন ওখ মানুহ আছে, এজন মিডিয়াম মানুহ আছে আৰু এজন মানুহ আছে যোনজন মানে হুইল চেয়াৰৰ পৰা উঠিবই নোৱাৰে। যদি ইকুৱেলিটি যদি দিয়া হয় তেতিয়াহ'লে কি হ'ব মানে বস্তুটো, এজনেও এটা বক্স পালে, এজনে এজন বক্স পালে, এইটোৱে এটা টুল পালে মানে উঠিবলৈ, আৰু গতিকে কি হ'ল ওখজনে আৰু ওখ হৈ গ'ল, ইহঁতে দেখি পাইছেই আৰু ওখ হৈ গ'ল। এই যোনজন চাপৰ আছিলে মিডিয়াম আছিলে তেখেতে অলপমান যেনে দেখি পাইছে, আৰু যোনজন চাপৰ আছিলে তেখেতক টুল যদি দিছে যদিও কোনো ধৰণৰ সুবিধা হোৱা নাই, তেওঁ যেনেকৈ আছে তেনেকৈ আছে। কিন্তু নেক্সট এখন ছবিত ইকুইটেবল যোনটো ডিষ্ট্ৰিবিউশ্যন, তাত গম পাইছে যে আপোনালোকে যেন যোনজন ওখ মানুহ তেখেতক একো নিদিলেও হ'ব, মানে তেখেতে নিদিলেও ফুটবল খেলখন এনজয় কৰিব পাৰিব। আৰু যোনজনী চাপৰ ছোৱালীজনী কি কৈছে, দুখন তুলি দিয়া হৈছে, গতিকে ছোৱালীজনী অতি সহজে দেখি পাইছে এই খেলখন। তাৰপিছত এই যোনজন হুইল চেয়াৰত মানুহ আছিলে তেখেতৰ কাৰণে আকৌ বেলেগ এটা ব্যৱস্থা কৰি তেখেতে চোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। গতিকে এইটো হৈছে ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন, আৰু এইটো হৈছে ইকুৱেলিটি। তো সেইটোৱে পাৰ্থক্য যে এখন দেশৰ যিহেতু আমাৰ দেশখন প্ৰভাৰ্টি আছে, ঠিক আছে, প্ৰভাৰ্টি এলিভেশ্যনৰ কাৰণে এনেধৰণৰ মানে ব্যৱস্থা লোৱা হৈছিল, ছ'চিয়েলিষ্টিক প্ৰিন্সিপাল লোৱা হৈছিল, যাতে যোনবোৰ ৰিচ'ৰ্চ আছে ৰিচ'ৰ্চবোৰ যাতে যাক দৰকাৰ বেছি হৈছে তেখেতসকলক আমি প্ৰভাইড কৰি কিনে আমাৰ দেশখন যাতে অলপ উন্নতি কৰিব পাৰোঁ, ঠিক আছে। তো যোনখিনিক মানে আমাৰ যোনখিনি প্ৰভাৰ্টি মানে কি, যোনখিনি আমাৰ দৰিদ্ৰ প'ৰ পিপল আছে, প'ৰ পিপল যাতে আমি আপলিফমেণ্ট কৰিব পাৰোঁ, ঠিক আছে। যোনসকল ধনীসকলৰ পৰা অলপমান যদি লৈ কিনে তেওঁলোক যদি অলপ দি দিওঁ, তেখেতসকলেও নিজৰ আপলিফমেণ্ট কৰিব পাৰিব, মানে দৰিদ্ৰতা আমাৰ নিৰ্মূল কৰিব পাৰিব মানে। তো তেনেকুৱা ধৰণৰ মানে আইডিয়া কিছুমান লৈ কিনে এনেকুৱা ধৰণৰ প্ৰিন্সিপাল লোৱা হৈছে ছ'চিয়েলিষ্টিক প্ৰিন্সিপাল। তো এইটো হৈছে ছ'চিয়েলিষ্ট। তাৰপিছত ইয়াত কৈছে যে ডেম'ক্ৰেটিক ছ'চিয়েলিজম, ঠিক আছে। ডেম'ক্ৰেটিক ছ'চিয়েলিজম মানে কি কৈছে, ডেম'ক্ৰেটিক ছ'চিয়েলিজম মানে হৈছে হোল ফেথ ইন দ্য মিক্সড ইকনমি। ইয়াত কৈছে যে আমাৰ যোনখন দেশখন হৈছে এখন ডেম'ক্ৰেটিক ছ'চিয়েলিজম আছে, ইণ্ডিয়া ব্ৰেণ্ড অফ দ্য ছ'চিয়েলিজম ইজ এ ডেম'ক্ৰেটিক ছ'চিয়েলিজম। তো ডেম'ক্ৰেটিক ছ'চিয়েলিজম মানে হৈছে য'ত মানে আমি মিক্স ইকনমি পালন কৰোঁ। কৈছোঁ ইতিমধ্যে, এটা মিক্স ইকনমি হৈছে য'ত মানে দুটা থাকিব, প্ৰাইভেট ছেক্টৰ প্লাছ পাব্লিক ছেক্টৰ মানে কি, গভৰ্ণমেণ্ট ৰানিং কোম্পেনীজ। তো দুইটা কোম্পানীয়ে থাকিব মানে, ঠিক আছে। যদি প্ৰাইভেটৰ যদি উদাহৰণ দিব যাওঁ, আপোনালোকে দেখিছে চব টাটা, জিঅ' গোটেইখিনি প্ৰাইভেট। তাৰপিছত যদি আমি যাওঁ ONGC, অইল, মাইনিং, তাৰপিছত এইবোৰ হৈছে PSU, মানে পাব্লিক ছেক্টৰ, মানে গভৰ্ণমেণ্ট অ'ন কোম্পেনী। তো তেনেকুৱা ধৰণৰ মানে দুইটা ইকনমি থাকিব, মানে অকল এটা লৈ চলা নাই মানে, ঠিক আছে। তো দুইটা লাগিব বস্তু। তাৰপিছত হৈছে ইণ্ডিয়ান ছ'চিয়েলিজম ইজ এ ব্লেণ্ড অফ মাৰ্কচিজম এণ্ড গান্ধীজিম। এতিয়া আমি মাৰ্কচিজম, গান্ধীজিম, ছ'চিয়েলিজম নপঢ়োঁ, কিন্তু এটা কথা মনত ৰখা দৰকাৰ যে আমাৰ ইণ্ডিয়াখনৰ যোনটো কি কয় ছ'চিয়েলিজমটো, এইটো লিনিং হেভিলি টুৱাৰ্ডছ দ্য গান্ধীয়ান ছ'চিয়েলিজম, মানে গান্ধীয়ান ছ'চিয়েলিজমৰ প্ৰতি বহুত বেছিকৈ মানে কি হৈছে, হাউলি আছে, সেইটোৱে। তো ছেকুলাৰ মানে আমি সকলোৱে জানো, ছেকুলাৰ মানে কি, ধৰ্ম নিৰপেক্ষ, য'ত মানে যোনখন দেশত চব ৰিলিজন থাকিব, অল ৰিলিজন ইন আৱাৰ কাণ্ট্ৰি হেভ দ্য ছেইম ষ্টেটাছ থাকিব, আৰু ছাপৰ্ট থাকিব ফ্ৰম দ্য ষ্টেট, মানে ফ্ৰম দ্য কাণ্ট্ৰি, ঠিক আছে। আমাৰ কাণ্ট্ৰিখনক চব ৰিলিজনকে মানে একে সমান মৰ্যাদা দিয়া হ'ব, সমান ষ্টেটাছ দিয়া হ'ব, আৰু সমান ছাপৰ্ট কৰা হ'ব। কোনো ধৰণৰ মানে ষ্টেট ৰিলিজন মানে কোনো নাই মানে, ঠিক আছে। তাৰপিছত ডেম'ক্ৰেটিকটো আমি চাওঁ, ডেম'ক্ৰেটিক মানে কি, ইয়াত কৈছে ডক্ট্ৰিন অফ পপুলাৰ ছভাৰেনিটি। পপুলাৰ ছভাৰেনিটি মানে হৈছে য'ত মানে জনসাধাৰণে তেখেতসকলৰ কি কয়, তেখেতসকলে মানে ৰাজ কৰিব পাৰে মানে, ঠিক আছে। কোনো ধৰণৰ মনাৰ্কি নাথাকে, কোনো ধৰণৰ স্পেচিয়েল গ্ৰুপে দেশখন নচলায়, মানে জনতাই মেইন, মানে দেশৰ জনসাধাৰণে মেইন, ঠিক আছে। সেইটোকে পপুলাৰ ছভাৰেনিটি বুলি কোৱা হয়। ডক্ট্ৰিন মানে কি, ডক্ট্ৰিন মানে হৈছে এটা বিলিফ, ঠিক আছে। বিলিফ মানে এটা বিশ্বাস। দ্য পপুলাৰ ছভাৰেনিটি ডেট ইজ পজেশ্যন অফ চুপ্ৰিম পাৱাৰ বাই দ্য পিপল। সেইটোৱে যে পাৱাৰটো ক'ৰ হাতত থাকে, সেইটো থাকে পিপুলৰ হাতত এখন চলাবলৈ, মানে সেইটোক ডেম'ক্ৰেটিক বুলি কোৱা হয়, পপুলাৰ ছভাৰেনিটি বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত কৈছে ইট কলছ ইনটু এক্টিভিটি দ্য ইণ্টেলিজেঞ্চ এণ্ড কেৰেক্টাৰ অফ অৰ্ডিনেৰী মেন এণ্ড ওমেন। গতিকে কৈছে এইটো কাক কোৱা হয়, এইটো কৈছে অৰ্ডিনেৰী মেন এণ্ড ওমেন, মানে কি কমন পিপলে কেনেদৰে
ভাবে, থিংক কৰে, কেনেদৰে জাজমেণ্ট লয়, তো তাৰ ওপৰতে এই বস্তুটো নিৰ্ভৰ কৰে পপুলাৰ স্বভাৱনীতিটো মানে, ঠিক আছে। তো এইটো কমন পিপুলৰ মানে ইণ্টেলিজেঞ্চ আৰু কেৰেক্টাৰৰ ওপৰতে ডিপেণ্ড কৰে, ঠিক আছে। অৰ্ডিনেৰী মেন এণ্ড ওমেনৰ কেৰেক্টাৰ এণ্ড ইণ্টেলিজেঞ্চৰ ওপৰত ডিপেণ্ড কৰি কিনে এই পপুলাৰ স্বভাৱনীতিটো চলায়। তো এতিয়া হৈছে এটা দুটা ডেম'ক্ৰেচি আছে, এটা হৈছে ডাইৰেক্ট ডেম'ক্ৰেচি আৰু এটা হৈছে ইনডাইৰেক্ট ডেম'ক্ৰেচি, ঠিক আছে। তো ডাইৰেক্ট ডেম'ক্ৰেচি মানেনো কি? ডাইৰেক্ট ডেম'ক্ৰেচিত মানে য'ত মানে পিপুল যোনখিনি জনসাধাৰণে ডাইৰেক্ট তেখেতে পাৱাৰটো মানে এনজয় কৰিব পাৰে, যেনেকৈ ফৰ এক্সাম্পল ছুইজাৰলেণ্ডত, ঠিক আছে। আৰু ডাইৰেক্ট ডেম'ক্ৰেচিৰ 4টা ডিভিজন থাকে, এটা হৈছে ৰেফাৰেণ্ডম, এটা হ'ল ইনিচিয়েটিভ, এটা ৰিকল এণ্ড প্লেবিচাইড। যেতিয়া এটা লেজিছলেশ্যন মানে কি? কিবা এটা আইন কানুন, যেতিয়া পিপুলসকলৰ ইলেকশ্যনৰ দ্বাৰা মানে জনসাধাৰণৰ ইলেকশ্যনৰ দ্বাৰা ডাইৰেক্ট মানে ছেটেলমেণ্ট কৰা হয়, সেইটোক কি কোৱা হয়? সেইটোক কোৱা হয় ৰেফাৰেণ্ডম, ঠিক আছে। ৰেফাৰেণ্ডম ইজ এ প্ৰচিজাৰ হুৱেৰ বাই প্ৰপ'জ লেজিছলেশ্যন ইজ ৰেফাৰ্ড টু ইলেক্টৰেট ফৰ দ্য ছেটেলমেণ্ট অফ দেয়াৰ ডাইৰেক্ট ভোটছ দি কিনি য'ত মানে কিবা এটা লেজিছলেশ্যন কৰা হয়। তাৰপিছত ইনিচিয়েটিভ মানে কি? ইনিচিয়েটিভ মানে হৈছে য'ত মানে জনসাধাৰণে ডাইৰেক্টলি এখন বিল প্ৰপ'জ কৰিব পাৰে এখন লেজিছলেচাৰলৈ ফৰ এখন বিল এখন এক্ট বনাবলৈ ডাইৰেক্ট মানে তেখেতসকলে ৰেফাৰ কৰিব পাৰে পিপুললৈ। এতিয়া আমি গৈ কিনে ডাইৰেক্ট সদনত কি আমি বিল এখন দিব পাৰিম নেকি? নোৱাৰিম নহয়। তো সেইটো আমাৰ কোনে ক'ব? কোনে দিব? ৰিপ্ৰেজেণ্টেটিভসকলে দিব, আমাৰ যিসকল MLA আছে, ঠিক আছে, আমাৰ MP আছে, তেওঁলোকে কৰিব এইবোৰ কামবোৰ। কিন্তু আমিতো ডাইৰেক্ট গৈ কিনে কৰিব নোৱাৰোঁ। কিন্তু ইয়াত মানে ডাইৰেক্ট ডেম'ক্ৰেচিত ডাইৰেক্ট মানে মানুহে তেনেদৰে কৰিব পাৰে, এইবোৰ বিল চিল দিব পাৰিব, ঠিক আছে। তাৰপিছত ৰিকল মানে কি হৈ গৈছে? ৰিকল মানে হৈছে যেতিয়া এজন ৰিপ্ৰেজেণ্টেটিভ এখন কাণ্ট্ৰিখনৰ ষ্টেটৰ ৰিপ্ৰেজেণ্টেটিভ নহ'লে অফিচিয়েলে তেখেতৰ যোনটো নিজৰ এক্সপায়াৰী টাৰ্ম থাকে, এক্সপায়াৰী মানে কি আৰু তেখেতৰ যোনটো সময়সীমা থাকে, যেনেকৈ চাকৰি হওক নহ'লে এতিয়া চাওক ৰিপ্ৰেজেণ্টেটিভ আমাৰ MP MLA সকলৰ কেনেকৈ 5 বছৰ থাকে, তো কাৰোবাৰ জাজসকলৰ 65 years থাকে, তেনেকুৱা ধৰণৰ কথা। তাৰপিছত আৰু কাৰোবাৰ DC তেওঁলোকৰ 60 years তেনেকুৱা ধৰণৰ থাকে, UPSC 62 years, মানে যাৰ যিমানটো টাৰ্ম থাকে মানে তাৰ আগতে মানে ৰিমুভ কৰি দিব পৰা যায় যদি তেওঁলোকে কামটো ভালকৈ নকৰে। তো সেইটো হৈছে ৰিকল, ঠিক আছে। তাৰপিছত প্লেবিচাইড মানে কি হৈছে? সেইটো বিশেষকৈ টেৰিটৰিয়েল যেতিয়া ডিছপিউট হয় তেতিয়া ডাইৰেক্ট পিপুল অপিনিয়ন, যদি জনসাধাৰণৰ অপিনিয়ন ল'ব পাৰি আৰু সেই তেওঁমতে কাম কৰিব পাৰি, ঠিক আছে। তেতিয়া যদি কিবা ইছ্যু হয়, যদি কিবা টেৰিটৰিয়েল ডিছপিউট হয়, তেতিয়াহ'লে মানে ডাইৰেক্ট পিপুলৰ অপিনিয়ন লোৱা মেথডটোকে প্লেবিচাইড বুলি কোৱা হয়, ঠিক আছে। যেনেকৈ আমাৰ জুনাগড়ত যেতিয়া ইণ্ডিয়াখন ইণ্ডিপেণ্ডেণ্ট হৈছিলে, তেতিয়া আমাৰ 560 এপ্ৰক্সিমেটলি সিমানখিনি মানে কি আছিলে? প্ৰিন্সলি ষ্টেটছ আছিলে। তো ইণ্ডিয়া ইউনিয়নৰ লগত চামিল কৰিবলৈ কাৰণে জুনাগড়, হায়দৰাবাদ, কাশ্মীৰ তিনিটাই মাটি হোৱা নাছিলে। তো জুনাগড়ত মানে বল্লভ ভাই পেটেলে গৈ কিনে কি কৰিছিলে? প্লেবিচাইড কৰিছিলে। তাৰমানে কি? ডাইৰেক্ট গৈ কিনে পিপুল অপিনিয়ন লৈছিলে যে তোমালোকে ইণ্ডিয়াৰ লগত থাকিব নে নাথাকা, সেইটো হৈছে প্লেবিচাইড, ঠিক আছে। আৰু এতিয়া ইণ্ডিয়াত কি আছে? ইণ্ডিয়াত আছে ইনডাইৰেক্ট ডেম'ক্ৰেচি। ইনডাইৰেক্ট ডেম'ক্ৰেচি মানে কি? য'ত মানে আমাৰ জনসাধাৰণে একোজন ৰিপ্ৰেজেণ্টেটিভ আৰু বাচিব মানে কি? ইলেক্ট কৰিব আৰু সেই ৰিপ্ৰেজেণ্টেটিভসকলে কি কৰিব? তেওঁলোকে যোনটো ছুপ্ৰিম পাৱাৰ আছে লেজিছলেশ্যন কৰিবলৈ, আৰু তেওঁলোকে সেই ছুপ্ৰিম পাৱাৰটো পাব আৰু লগতে তেখেতে গভৰ্ণমেণ্ট ৰান কৰিব, আৰু তেওঁলোকে সেই লেজিছলেশ্যনৰ সহায়ত তেওঁলোকে কি কৰিব? ল' বনোৱা মানে হৈছে লেজিছলেচাৰ, ঠিক আছে। ফৰ এক্সাম্পল ইণ্ডিয়াত মানে কি আছে? ইনডাইৰেক্ট ডেম'ক্ৰেচি আছে। ইণ্ডিয়াত কি কৰে? জনসাধাৰণে তেওঁলোকৰ মাজৰ পৰা এজন প্ৰতিনিধি বাছনি কৰি দিয়ে, আৰু সেই প্ৰতিনিধিজনে গৈ কিনিয়ে তেওঁলোকে লেজিছলেচাৰ হয়গৈ, কেবিনেটত বহেগৈ, সদনত বহেগৈ, তাৰপিছত তেওঁলোকে একোখন কি কাৰণে লেজিছলেশ্যন কৰে, অৰ্থাৎ ল' বনায়, আৰু সেই ল'খন এক্সিকিউটিভসকলে পালন কৰে, আৰু তেনেকৈ আমাৰ দেশখন চলে, আৰু আমি সেই ল' মতে চলিব লাগে, ঠিক আছে। গতিকে সেইটো আমাৰ ইনডাইৰেক্ট ডেম'ক্ৰেচি, ঠিক আছে। আমিয়ে মানে আমাৰ ৰিপ্ৰেজেণ্টেটিভে কামটো কৰিছে, আমি যাক ভোট দি জিকাইছোঁ তেখেতেতো গৈ কিনে সেই ল'টো বনাইছেগৈ ন, কিন্তু আমি ডাইৰেক্টলি বনোৱা নাই। যদি ডাইৰেক্টলি আমি বনাব পাৰিলে হ'লে সেইটো কি হ'ল? সেইটো আমাৰ ডাইৰেক্ট ডেম'ক্ৰেচি হ'ল হ'লে। কিন্তু যিটো আমি ডাইৰেক্ট কৰিব পৰা নাই সেইটো হৈছে ইনডাইৰেক্ট ডেম'ক্ৰেচি। তো সেইটোৱে কথা। তো নেক্সটটো আমি চাই লওঁ। তো ইয়াত কৈছে যে এইটো চাই লওঁ, দ্য প্ৰিন্সিপাল অফ দ্য লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি আৰ নট টু বি ট্ৰিটেড এজ দ্য ছেপাৰেট আইটেমছ ইন এ ট্ৰাইনিটি, দে ফ্ৰম এ ইউনিয়ন অফ দ্য ট্ৰাইনিটি ইন চেন্স ডেট
to divorce one from other is to defeat very purpose of the democracy. তো এই ডেম'ক্ৰেচিত মানে তিনিটা বস্তু লাগিব, এটা হৈছে লিবাৰ্টি, এটা ইকুৱেলিটি আৰু এটা ফেটাৰ্নিটি, আৰু এই তিনিটা মানে ইটো সিটোৰ পৰা ছেপাৰেট কৰিব নোৱাৰি, সেইটো কথা কোৱা হৈছে। আৰু ৰিপাব্লিক, তাৰপিছত আৰু এটা ৱৰ্ড আছে ৰিপাব্লিক। ৰিপাব্লিক মানে কি? ৰিপাব্লিক মানে হৈছে এখন ষ্টেটৰ যোনটো হেড, ঠিক আছে। ষ্টেট মানে আপোনালোকে মিনিংটো পাই যাব, আৰ্টিকল মে বি 12ত লিখা আছে ষ্টেটৰ মিনিংটো, ঠিক আছে। সেইটো আমি পিছত চাম। ষ্টেট মানে ধৰি থৈ দিয়ক মানে এখন দেশখনকে ষ্টেট বুলি কোৱা হয়, সেইটো ঠিক আছে। ইখন ষ্টেট নহয়, আছাম ষ্টেট, অৰুণাচল সেইটো ষ্টেট নহয়, সেইটো বেলেগ ষ্টেট, ঠিক আছে। তো কৈছে যে ৰিপাব্লিক মানে কি? ৰিপাব্লিক মানে হৈছে যোনটো হেড অফ দ্য ষ্টেট, সেই হেড অফ দ্য ষ্টেট যেতিয়া ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি ইলেকশ্যন হয়, ইলেকশ্যনৰ ফালৰ পৰা তেওঁ ইলেক্ট হয়, আৰু ফৰ এ ফিক্স পিৰিয়ড অফ টাইমৰ কাৰণে ইলেক্ট হয়, সেইটোকে কি কোৱা হয়? তেনেকৈ যদি থাকে, তেনেকুৱা ছিষ্টেম যদি থাকে, সেইটোক মানে ৰিপাব্লিক বুলি কোৱা হয়। যেনেকৈ ফৰ এক্সাম্পল USA। আৰু ইণ্ডিয়াতো এজন ইলেক্টেড হেড আছে, ঠিক আছে। তো তেখেতক কি বুলি কোৱা হয়? আমি প্ৰেছিডেণ্ট বুলি কোৱা হয়। আৰু হি ইজ ইলেক্টেড ইনডাইৰেক্টলি ফৰ এ ফিক্স পিৰিয়ড অফ 5 years। গতিকে যিহেতু ইণ্ডিয়া হেজ এ ইলেক্টেড হেড এণ্ড হি ইজ ইলেক্টেড ইনডাইৰেক্টলি ফৰ এ ফিক্স পিৰিয়ড অফ টাইম, ডেট ইজ 5 years। তো গতিকে ইণ্ডিয়া ইজ এ ৰিপাব্লিক কাণ্ট্ৰি, ঠিক আছে। যেতিয়া মিনিংটোৱে হৈছিলে যে হেড অফ দ্য ষ্টেট শুড বি ইনডাইৰেক্টলি অৰ ডাইৰেক্টলি ইলেক্টেড ফৰ এ ফিক্সড পিৰিয়ড অফ টাইম। তো সেইটোৱে আছিলে ৰিপাব্লিক। আৰু এটা ৰিপাব্লিক আৰু এটা মিনিং আছে, সেইটো চাই লওঁ আমি। এই ৰিপাব্লিক অলছ' মিনছ টু মোৰ থিং, আৰু দুটা কৰে। সেইটো হৈছে বেষ্টিং পলিটিকেল ছভাৰনিটি ইন দ্য পিপল, নট দ্য কিং। যোনটো পলিটিকেল ছভাৰনিটি আছে সেইটো পিপলে এনজয় কৰি, তাত কোনো ধৰণৰ কিং নাই, কোনো ধৰণৰ ৰজা নাই, কোনো ধৰণৰ মনাৰ্কি নাই, কোনো স্পেচিয়েল গ্ৰুপ নাই। সেইটো হৈছে ৰিপাব্লিক। আৰু এটা হৈছে যে এবচেঞ্চ অফ দ্য প্ৰিভিলেজ ক্লাছ এনহেঞ্চ অল দ্য পাব্লিক অফিচেছ বিং অ'পেন টু এভৰি চিটিজেন উইদাউট এনি ডিছক্ৰিমিনেশ্যন। কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ সকলো চিটিজেনৰ বাবে যোনবোৰ পাব্লিক মানে অফিচ হ'ব, সেইবোৰ খোলা থাকে ৰিপাব্লিকত। আৰু কোনো ধৰণৰ মানে স্পেচিয়েল প্ৰিভিলেজ ক্লাছত মানে কি কয়, কোনো ধৰণৰ প্ৰিভিলেজ ক্লাছ মানে প্ৰেজেণ্ট নাই, মানে স্পেচিয়েল ক্লাছ বুলিবলৈ কোনো নাই, চব ইকুৱেল, আৰু চবৰ কাৰণে পাব্লিক অফিচ খোলা থাকে, মানে সেইটোৱে। তাৰপিছত জাষ্টিচ মানে কি? জাষ্টিচ তিনি প্ৰকাৰ আছে। এটা হৈছে ইকনমিকেল, এটা হৈছে পলিটিকেল, আৰু এটা হৈছে ছ'চিয়েল, ইকনমিকেল, পলিটিকেল, তিনিটা ধৰণৰ জাষ্টিচ আছে। আৰু এইটো কোন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে? সেইটো ৰাছিয়ান ৰিভলিউশ্যনৰ পৰা লোৱা হৈছে 1917, য'ত মানে ছ'চিয়েল, ইকনমিকেল আৰু পলিটিকেল জাষ্টিচৰ কথা কোৱা হৈছিল। তাৰপিছত লিবাৰ্টি মানে হৈছে নিজৰ ইণ্ডিভিজুৱেলৰ যিমানখিনি ফুল পটেঞ্চিয়েলটো ডেভেলপমেণ্ট কৰিবলৈ কাৰণে অপৰচুনিটি প্ৰভাইড কৰা। আৰু লগতে লিবাৰ্টি মানে হৈছে মুক্ত, য'ত মানে কোনো ধৰণৰ ৰেষ্ট্ৰেণ্ট নাই, বাধা চাধা নাই, ঠিক আছে, নিজৰ এক্টিভিটি কৰিবলৈ। ইণ্ডিভিজুৱেল মানে কি? জনসাধাৰণে, মানুহে, আমাৰ দেশখনত বাস কৰা লোকসকলে ইণ্ডিভিজুৱেলৰ যি মন যায় তাকে কৰিব পাৰিব, মুক্ত আছে। তেখেতৰ নিজৰ যোনখিনি ফুল পটেঞ্চিয়েল, ঠিক আছে, তেওঁলোকৰ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে যিমান মন যায় যি কৰিব পাৰিব, তাত কোনো ধৰণৰ ৰোক টক নাই, সেইটোৱে লিবাৰ্টি। আৰু হৈছে যে দ্য প্ৰিএম্বল ছিকিউৰছ টু অল চিটিজেন অফ ইণ্ডিয়া লিবাৰ্টি অফ থট, লিবাৰ্টি অফ এক্সপ্ৰেছন, বিলিফ, ফেইথ এণ্ড ৱৰ্শ্বিপ। লিবাৰ্টি কি আছে? লিবাৰ্টি আছে থট এক্সপ্ৰেছন, লিবাৰ্টি অফ থট এক্সপ্ৰেছন, বিলিভ, ফেইথ এণ্ড ৱৰ্শ্বিপ। 5টা মনত থ'ব দেই, ঠিক আছে। এটা হ'ল TEBFW, মানে থট এক্সপ্ৰেছন, বিলিভ, ফেইথ, ৱৰ্শ্বিপ। আকৌ এবাৰ কৈছোঁ, থট এক্সপ্ৰেছনটো মনত থাকিবই। কিবা এটা বস্তু আপোনালোকে ভাবিব পাৰিব, মুক্ত মানে এক্সপ্ৰেছ কৰিব পাৰিব। ভাবিলেতো এক্সপ্ৰেছ কৰিব লাগিবই। কিবা বস্তু ভাবিলে আমি কি মনত থৈ দিম নেকি? কাৰোবাক তো ক'ম ন, সেইটো এক্সপ্ৰেছন কৰা, সেই দুটা মনত থ'ব। এটা দুটা মনত থাকি গ'ল, থট থোৱাৰ লগে লগে সেইটো এক্সপ্ৰেছ হ'ব, সেইটো মনত থাকি গ'ল। তাৰপাছত হ'ব আপোনালোকৰ এটা বিলিফ, আৰু ফেইথটো অলপ চলপ একেই বস্তু, ঠিক আছে। তাৰপিছত ৱৰ্শ্বিপ, এইকেইটা লিবাৰ্টি আছে, ঠিক আছে। প্ৰিএম্বল ছিকিউৰছ অল দ্য চিটিজেনছ দ্য লিবাৰ্টি অফ থট এক্সপ্ৰেছন, ফেইথ, বিলিফ এণ্ড ৱৰ্শ্বিপ। তাৰপিছত ইকুৱেলিটি মানে কি? আমাৰ ইয়াত মানে কোনো স্পেচিয়েল প্ৰিভিলেজ ক্লাছ নাই,
কোনো ধৰণৰ স্পেচিয়েল ছেকশ্যন অফ দ্য ছ'চাইটি নাই, চবকে ইকুৱেলি চোৱা হয়। অল দ্য প্ৰভিজন অফ দ্য এডিকুৱেট অপৰচুনিটি ফৰ অল ইণ্ডিভিজুৱেল এণ্ড উইদাউট এনি ডিছক্ৰিমিনেশ্যন, কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নোহোৱাকৈ সকলোকে সমান অপৰচুনিটি প্ৰভাইড কৰা হয়, ইকুৱেলিটি হৈছে এইটো। আৰু এটা ফ্ৰেটাৰ্নিটি মানে কি হৈছে ব্ৰাদাৰহুড, ঠিক আছে, চেন্স অফ ব্ৰাদাৰহুড। ফ্ৰেটাৰ্নিটি হৈছে চেন্স অফ ব্ৰাদাৰহুড টু এচিয়ৰ টু থিংছ, দুটা বস্তু এচিয়ৰ কৰিবৰ কাৰণে চেন্স অফ ব্ৰাদাৰহুড লাগে। কি কাৰণে? এটা হৈছে ডিগনিটি অফ দ্য ইণ্ডিভিজুৱেল এণ্ড ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন, আমাৰ দেশখনৰ যোনটো ইণ্টিগ্ৰিটি আৰু ইউনিটি আছে, একতা আছে, সেইটো বজাই থ'বলৈ, আৰু লগতে যোনটো ইণ্ডিভিজুৱেলৰ ডিগনিটি সেইটো থ'বলৈ কি লাগে আমাক? চেন্স অফ ব্ৰাদাৰহুড লাগে, আৰু ফ্ৰেটাৰ্নিটি মানে হৈছে চেন্স অফ ব্ৰাদাৰহুড। এতিয়া আমি আহোঁ যে প্ৰিএম্বলক লৈ বহুত আলোচনা হয়, প্ৰিএম্বল আমাৰ কনষ্টিটিউশ্যনৰ পাৰ্ট হয়নে নহয়। তো আমি চাম এইটো বেৰিবাৰী ইউনিয়ন কেছত কি বুলি কৈছিলে 1960 যোনটো হৈছিলে, তাত কৈছিলে যে আমাৰ প্ৰিএম্বলখন যে পাৰ্ট নহয় বুলি কৈছিলে, ঠিক আছে। এইটোৱে ডাইৰেক্ট মনত থ'ব, কনষ্টিটিউশ্যন প্ৰিএম্বল প্ৰিএম্বল ইজ নট এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন, সুপ্ৰিম কোৰ্টে কৈছিলে, জাজমেণ্ট দিছিলে। তাৰপিছত কেশৱানন্দে ভাৰতৰ কেছত কি ক'লে, তেতিয়া কৈছে 1973 যোনটো আহিলে, তাৰ জাজমেণ্টত কৈছিলে যে প্ৰিএম্বল আমাৰ কনষ্টিটিউশ্যনৰ এটা পাৰ্ট হয়। তাৰপিছত LIC অফ ইণ্ডিয়া কেছত কি বুলি ক'লে, দ্য সুপ্ৰিম কোৰ্ট হেল্ড এগেইন ডেট প্ৰিএম্বল ইজ এ ইণ্টিগ্ৰেল পাৰ্ট, এবাৰতো আৰু কৈ দিয়ে একদম ইণ্টিগ্ৰেল পাৰ্ট, আপোনাৰ পাৰ্ট হয় আমাৰ কনষ্টিটিউশ্যনৰ। কেতিয়া ক'লে এইটো? LIC ইণ্ডিয়া কেছত ক'লে জাজমেণ্টত। এতিয়া আমি ষ্টেটাছটো চাই লওঁ প্ৰিএম্বলৰ কি হয়। The likely any other part of the constitution, the preamble was also enacted by the constituent assembly. তো বেলেগ পাৰ্টখিনিৰ নিচিনা যেনেকৈ আমাৰ কনষ্টিটিউশ্যনৰ বাকী পাৰ্টবোৰ মানে ভিতৰৰ যোনবোৰ আৰ্টিকেলবোৰ পিছৰ পাৰ্টবোৰ যেনে কি কৰিছে, সংশোধন কৰিছে, এমেণ্ডমেণ্ট কৰিছে, তেনেকৈ আমাৰ প্ৰিএম্বলখনকো এমেণ্ডমেণ্ট কৰা হৈছে, ঠিক আছে। বাট আফটাৰ দ্য ৰেষ্ট অফ দ্য কনষ্টিটিউশ্যন ৱাজ অলৰেডি ইনেক্টেড। তো সেইটোৱে, তো আমাৰ প্ৰিএম্বলখনো কি কৰা হৈছে, এমেণ্ড কৰা হৈছে, সেইটো কথা কোৱা হৈছে। তাৰপিছত কৈছে যে দ্য প্ৰিএম্বল ইজ নাইডাৰ চ'ৰ্চ অফ পাৱাৰ টু লেজিছলেচাৰ। তো কৈছে যে আমাৰ প্ৰিএম্বলখন কোনো ধৰণৰ পাৱাৰৰ চ'ৰ্চো নহয় লেজিছলেচাৰৰ কাৰণে, আৰু কোনো ধৰণৰ প্ৰহিবিশ্যনো নহয় লেজিছলেচাৰৰ পাৱাৰৰ কাৰণে, ঠিক আছে, সেইটোৱে আৰু। তাৰপিছত হৈছে এইটো নন জাষ্টিচেবল, আমাৰ প্ৰিএম্বলখন জাষ্টিচেবল নহয়, আৰু ইটছ প্ৰভিজনছ আৰ নট এনফৰ্চেবল ইন কোৰ্টছ অফ ল', গতিকে এইটো নন জাষ্টিচেবল হয়, আৰু ইয়াৰ ওপৰত মানে প্ৰিএম্বলত এইটো লিখা আছে বুলি আমি মানে কিবা এটা কেছটো দিব নোৱাৰোগৈ মানে, ঠিক আছে। তো এইটো নন জাষ্টিচেবল হয়, আৰু ইয়াত মানে জুডিচিয়েল একো মানে জাষ্টিচ কৰিব নোৱাৰি মানে এইটোক লৈ কিনি, মানে মই জাষ্টিচ পোৱা নাই বোলে, এইটো প্ৰিএম্বলত এনেকৈ লিখা আছে মই এইটো পাব লাগে, তেনেকৈ আমি কোনো ধৰণৰ মানে জাষ্টিচ বিচাৰিব নোৱাৰোঁ, মানে নন জাষ্টিচেবল। আৰু ইয়াৰ প্ৰভিজনছ কি আছে, সেইখিনি কোৰ্ট অফ ল'ত মানে এনফৰ্চেবল নহয়। এইটো কুৱেশ্যনো আহিছিলে 2020ত। তো এতিয়া হৈছে এমেণ্ডেবিলিটি অফ দ্য প্ৰিএম্বলৰ এমেণ্ডেবিলিটি চাই লওঁ। প্ৰিএম্বল কেন বি এমেণ্ড কৰিব পাৰি, কিন্তু ন' এমেণ্ডমেণ্ট ইজ ডান টু দ্য বেচিক ফিচাৰ্ছ, কিন্তু বেচিক ফিচাৰ্ছবোৰ আমি এমেণ্ড কৰিব নোৱাৰোঁ প্ৰিএম্বলৰ। আৰু বেচিক ফিচাৰ কি হয়? বেচিক ফিচাৰ মানে যোনবোৰ মানে ফাণ্ডামেণ্টেল ফিচাৰ হয়, ঠিক আছে, যোনটো নহ'লে মানে নহ'ব, সেইটো থাকিবই লাগিব। আৰু সেই বেচিক ফিচাৰ যোনকেইটা আছে সেইকেইটা মানে কোৰ্টে ডাইৰেক্টলি মানে মেনশ্যন কৰি দিয়া নাই, তেওঁলোকে মানে কিছুমান জাজমেণ্টৰ জৰিয়তে মানে কৈ থাকে যে দিছ ইজ দ্য বেচিক ফিচাৰ, দিছ ইজ বেচিক ফিচাৰ্ছ, তেনেকৈ কৈ থাকে মানে, ঠিক আছে। তো সেইটো তেওঁলোকে জাজমেণ্টৰ জৰিয়তে বেচিক ফিচাৰ কি কি হয় সেইটো কৈ থাকে, কিন্তু ডাইৰেক্টলি মানে বেচিক ফিচাৰ কি হয় সেইটো মানে তেওঁলোকে জাজমেণ্টৰ জৰিয়তে বহুতবাৰ কৈছে, মানে কোনকেইটা বেচিক ফিচাৰ, সেইটো আমি পিছত পঢ়িব পাম, ঠিক আছে। তো সেইটোৱে কৈছে যে প্ৰিএম্বলটো এমেণ্ডমেণ্ট কৰিব পাৰি, কিন্তু ইয়াৰ বেচিক ফিচাৰৰ লগত কোনো সাল সলনি কৰিব নোৱাৰি। তো বেচিক ফিচাৰ এখন লিষ্ট আছে, সেই লিষ্টখন আমি পিছত চাম, ঠিক আছে, মই প্ৰভাইড কৰি দিম। তো এতিয়া হৈছে প্ৰিএম্বল হেজ বিন এমেণ্ডেড অনলি ওৱান্স ছ' ফাৰ, অকল এবাৰ এতিয়ালৈকে এমেণ্ডমেণ্ট কৰা হৈছে। কেতিয়া কৰা হৈছিলে? 1976ত কৰা হৈছিলে, 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে কৰা হৈছিলে। আৰু তাত তিনিটা ৱৰ্ড ইনক্লুড কৰিছে, এটা হৈছে ছ'চিয়েলিষ্ট, এটা হ'ল ছেকুলাৰ, আৰু এটা ইণ্টিগ্ৰিটি। তো সেইটোৱে এই তিনিটা ৱৰ্ড তাত ইনক্লুড কৰা হৈছে।
গতিকে এইখিনি আছিলে আমাৰ প্ৰিএম্বুলৰ কথা। গতিকে নেক্সট পাৰ্টটো আমি কি আছে আমাৰ আছে ইউনিয়ন এণ্ড টেৰিটৰী।